নিজকে ধন্য মানিছো যে এসময় কংগ্ৰেছৰ দখলত থকা এই দলগাঁও সমষ্টি আমি অলপ ঢিলাই দিয়াৰ কাৰণে এই সমষ্টিটো যদি এৰিয়ে দিয়ে লৈ যাবলগীয়া হ'ল। আজি আমি প্ৰমাণ কৰি দেখুৱাইছো যে বুথে বুথে মহিলা কংগ্ৰেছৰ তুলিকা গগৈ মুজাম্মিল হক ডাঙৰীয়া তেওঁলোকৰ নেতৃত্বত ব্লক কংগ্ৰেছৰ নেতৃত্বত বুথে বুথে আজি আমাৰ 10 গৰাকীকৈ প্ৰত্যেক গৰাকী বুথৰ যি সদস্য ইয়ালৈ আহিছে মই হিয়া ভৰা শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিছো। মই আজি দলগাঁও সমষ্টিত অতি দুখেৰে এটা কথা ক'ব বিচাৰিছো। ইমান সকল সহজ সৰল ৰাইজ থকাৰ পিছত আমি যাক ৰাজনৈতিক প্ৰতিনিধিত্ব আপোনালোকে পঠাইছে তেওঁ AIDF নহয়, তেওঁ পীযুষেও চলায়, দিলীপ শইকীয়াও চলায়, না घर का ना घाट का, ना AIDF ना দেখা के বিজেপি, তলে তলে বিজেপি, ওপৰে ওপৰে AIDF, এতিয়া AIDFৰ বসু নাই, তেওঁ অহাবাৰ স্থিতিও নাই। গতিকে অহাবাৰ ইয়াত কোন আহিব? কংগ্ৰেছ, কংগ্ৰেছ, কংগ্ৰেছ। মই সেই আপোনাক দলগাঁৱৰ পৰা আজি এটা কথা ক'ব বিচাৰিছো। বিধায়কজনৰ নাম মনত নাথাকে, কাৰণ নাই মনত মোৰ নাথাকে। আপুনি কি মজিবুৰ বুলি ক'লেও মোৰ বিধায়কৰ নাম এইকাৰণেই মনত নাথাকে কাৰণ মই যেতিয়াই বিধায়কক চাওঁ ভিডিঅ'ত চাওঁ কাষত পীযুষে কাণত কিবা এটা কৈ দিয়ে তেওঁক। যেতিয়াই তেওঁক মই বিধায়কজনৰ নামটো ক'ব বিচাৰো তেতিয়াই দেখো দিলীপ শইকীয়াই মাটিৰ কথা পাতি লয়। গতিকে মোৰ বিধায়কৰ নামটো পাজিল হৈ যায় যে দলগাঁৱৰ বিধায়ক দিলীপ শইকীয়া নে পীযুষ হাজৰিকা নে মজিবুৰ। মই সেইকাৰণে মই মজিবুৰ ডাঙৰীয়াকো কৈছো যে আহক আপোনালোকৰ কিমান ৰিমট কণ্ট্ৰলত পীযুষে চলাব। যদি সঁচাকে আপোনাৰ যদি কামটো নেতৃত্ব দিব মন আছে আপোনাৰ বছৰটো চাৰেণ্ডাৰ কৰিলে আপুনিও আহক, কংগ্ৰেছত দুৱাৰ খোলা আছে, আহক আমাৰ কংগ্ৰেছক সহায় কৰক। হয়নে নহয়? যিটো দলৰ কথাত এই বিধায়কজনে কাম কৰি আছে, যিটো দলৰ কথা মতে পীযুষ দিলীপ শইকীয়াৰ কথা মতে এই দলগাঁও সমষ্টি বিধায়কৰ কাম কৰি আছে, অলপো যদি মুছলমানৰ তেজ আছে, স্বাভিমান আছে, তেওঁ বিজেপিৰ মতত ৰিমটত কাম নকৰে। কাৰণ সেইটো দল যিটো দলে আপোনাক মিয়া বুলি মিয়া মিয়াকৈ স্বাভিমানত আঘাত দিছে, সেইটো দলৰ ৰিমটত ইয়াৰ বিধায়কজন চলে, যিটো দলে আপোনালোকৰ মহিলাসকলক সন্তান জন্ম দিয়াৰ মেচিন বুলি কৈ আপোনালোকক অসন্মান কৰিছে। মই সেইকাৰণে মজিবুৰ ডাঙৰীয়াক কৈছো আপুনি নেতাগিৰি কৰিবলৈ গৈ স্বাভিমান ভুলণ্ঠিত কৰিছে আৰু নিজৰ জাতিটোক বন্ধকত দি নিজৰ মুনাফা দিলীপ শইকীয়াৰ লগত মাটিৰ দালালি কাম কৰি আছে। দুৰ্ভাগ্যজনক কথা। সেয়ে মই আপোনালোকক কৈছো, কোনে কৈছে কংগ্ৰেছত মানুহ নাই? মই নিজে গুৱাহাটীত ইলেকশ্যন খেলিছো, টকাৰ বৰষুণ চপাই দিছিলে, কিন্তু 6.5 লাখ ভোট পাইছো। জানা মানুহে আমাক ভোট দিছে। আজি কোনে কৈছে কংগ্ৰেছৰ মানুহ নাই? এটা সময়ত আমাৰ ইলিয়াছ আলী ডাঙৰীয়াই এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে। যোৱাকালি মোক কৈছে যে বাইদেউ জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিছে, গতিকে মই যাব নোৱাৰিলে দুখিত, ৰাইজক মোৰ হৈ আপুনি ক'ব যে মই আহিব নোৱাৰিলেও কিন্তু মোৰ সেৱা ৰাইজক জনাব। মই তেখেতৰ হৈ আপোনালোকলৈ অভিবাদন জ্ঞাপন কৰিছো। আজি আপোনালোকে ইয়াত উপস্থিত হৈছে। কোনে কৈছে যে কংগ্ৰেছ দুৰ্বল হৈছে? যোৱাকালি আপোনালোকে সংসদত যদি প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই যি ভাষণ দিছিলে, আজি মই মাতৃ সমাজক ইয়াত অনুৰোধ জনাইছো, চবৰে হাতত এণ্ড্ৰইড মোবাইল আছে, এবাৰ গৈ আজি যোৱাকালি সংসদত প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই কি ভাষণ দিছে এবাৰ আপোনালোকে শুনিব। ৰাজনীতি আপোনালোকে ভালকে বুজি পায়। বিজেপি এইখন চৰকাৰ, যেতিয়া আমি সুধো যে যুৱ প্ৰজন্মই চাকৰি কেতিয়া পাব, তেওঁলোকে তেতিয়া কি কয়? ড্ৰাগছৰ এনকাউণ্টাৰৰ কথা কয়। আমি যেতিয়া সুধো বস্তুৰ দাম কেতিয়া কমিব, এওঁলোকে মছজিদ ভঙাৰ কথা কয়, মছজিদ ভঙাৰ কথা কয়, মাদ্ৰাজা ভঙাৰ কথা কয়। আমি যেতিয়া কওঁ মহিলাক পাকঘৰত কম দামত বস্তু কেতিয়া দিবা, তেতিয়া এওঁলোকে কয় 100 বছৰলৈ নিয়াৰ ভোট নালাগে বুলি কৈ হাল এৰি শিয়াল খেদি বেলেগ কথাত লৈ গুচি যায়। হয়নে নহয়? মই সেইকাৰণে আপোনালোকক কৈছো কংগ্ৰেছ এনেকুৱা এটা দল, কংগ্ৰেছ ধৰ্ম নিৰপেক্ষতা দল।
আমি আগতেও সকলোকে লগত লৈ পাৰ্টি কৰিছো, এতিয়াও আমি সকলোকে লগত লৈ পাৰ্টি কৰিম, ভৱিষ্যতলৈও আমি হিন্দু মুছলমান শিখ ইছাই জৈন পাৰ্চী সকলোকে লৈ কংগ্ৰেছে ধৰ্ম নিৰপেক্ষতাৰে আমি ৰাজনীতি কৰিম নে নকৰিম? কিন্তু দুৰ্ভাগ্যজনক কথা, এই বহুৰূপী চল চাতুৰিৰে অসমীয়া সমাজখনক ভাগ ভাগ কৰা হিমন্ত বিশ্ব শৰ্মাই যোৱা 21 নিৰ্বাচনত কৰে দাড়ি লঙেৰ চৰকাৰ হব, মুছলমানক নস্বাত কৰিব লাগে, 100 বছৰলৈ ন্যায় ভোগ নালাগে বুলি কয়, মুছলমানক ঘৃণাৰ বাতাৱৰণত লৈ গৈ উজনি নামনিক বিভেদ আনি তেওঁলোকে দিছপুৰত মছনত দখল কৰিলে। ঠেলাৰ নাম বাবাজী বুলি কথা এষাৰ শুনিছে। এইবাৰ দেখি গল যে হিন্দুৱে এই ভেলকিবাজি বুজি পাই গল, হিন্দু মানুহে অসমীয়া মানুহে ভোট দিয়া বিজেপিৰ সংখ্যা কমি গল। আৰু এতিয়া কি কোৱা হৈছে, এতিয়া হিমন্তই কৈছে যে মাদ্ৰাছা ভাল। আৰে আমি আগতেও কৈছো মাদ্ৰাছা বেয়া নহয়, এতিয়া ঠেলাৰ নাম বাবাজী। হিমন্তই কৈছে মাদ্ৰাছা ভাল, মাদ্ৰাছা উন্নয়নত পইচা দিব লাগে। এতিয়া হিমন্তই কৈছে মুছলমান ভাল, মিয়া নহয় এতিয়া মুছলমান বুলি কৈছে। কিন্তু শিক্ষাটো আপোনালোকে লব লাগিব, হিমন্ত না হিন্দুৰ হয়, না হিমন্ত মুছলমানৰ হয়, না হিমন্ত কোনোবা যুৱ প্ৰজন্মৰ হয়, না হিমন্ত বিশ্ব শৰ্মা কোনো মহিলা সবলীকৰণৰ হয়। হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে নিজৰ কাৰণে কৰিছে। হিমন্ত শৰ্মাই যদি মহিলা সবলীকৰণৰ কাম কৰিছে, ৰিণিকী ভূঞাক সবল কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যদি যুৱ প্ৰজন্মৰ কথা চিন্তা কৰিছে, 18 বছৰীয়া পুতেকৰ 17টা কোম্পানীৰ কথা চিন্তা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যদি ব্যৱসায়ৰ কথা চিন্তা কৰিছে, সেইসকল মাটিৰ তাল মানে দালালৰ কথা চিন্তা কৰিছে, যোনে ৰিণিকে মাটি কিনি দিছে। হিমন্ত বিশ্ব শৰ্মাই না আপোনাৰ কথা চিন্তা কৰিছে, না আমাৰ কথা চিন্তা কৰিছে, না সেইসকল বিজেপিৰ কথা চিন্তা কৰিছে, না এজিপিৰ কথা চিন্তা কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত নপৰিবৰ কাৰণে মই দলগাঁৱৰ পৰা আপোনালোকক অনুৰোধ জনাইছো যে সন্মুখত পঞ্চায়ত নিৰ্বাচন আহি আছে। পঞ্চায়তত যাতে প্ৰতিটো মানে পঞ্চায়তত আমাৰ যাতে প্ৰত্যেকজন প্ৰতিনিধি যাতে কংগ্ৰেছৰ জয়ী হৈ আহে। এতিয়া ঠেলাৰ নাম বাবাজী, মই কিয় বাৰে প্ৰতি কৈ আছো, হিমন্ত বিশ্ব শৰ্মাই এতিয়া চিম্বলত নেখেলে। চিম্বলত কিয় নেখেলা বাবা? ইমান কাম কৰিছা, ইমান উন্নয়নৰ কাম কৰিছা, চিম্বলত কিয় নেখেলে? কাৰণ জানে এইবাৰ চিম্বলত পঞ্চায়তত ৰাইজে বিজেপিক ভোট নিদিয়ে। সেইকাৰণে কি কৰিছে হিমন্ত বিশ্ব শৰ্মাই, চিম্বল নোহোৱাকৈ ইলেকশ্যন খেলি অসমৰ উন্নয়নৰ পইচাবিলাক আকৌ 900 কোটি টকা ধাৰত লৈ এই পঞ্চায়তৰ প্ৰতিনিধিসকলক কিনিবৰ কাৰণে পইচা যোগাৰ কৰি থৈছে। মই আপোনালোকক এটা কথা কলো, সুপ্ৰিম কোৰ্টে কি কৈছে? সুপ্ৰিম কোৰ্টে কৈছে যিখন চৰকাৰে ধাৰৰ ওপৰত ধাৰ কৰি পেলাই প্ৰতিনিধি কিনা বেচা কৰিব, তাত কেতিয়াও এখন ৰাষ্ট্ৰৰ উন্নয়ন হব নোৱাৰে। বস্তুৰ দাম কিয় বাঢ়িছে? এই যে বিধায়ক কিনোতে 100 কোটি টকা লাগে, এই পঞ্চায়তৰ প্ৰতিনিধি ক্ৰয় কৰোতে যেতিয়া 10 লাখ 20 লাখ টকা লাগে, এইবোৰৰ মাধমাৰ ক'ত ফুটাব? আপোনাৰ মূৰৰ ওপৰত ফুটাব, বস্তুৰ দাম বৃদ্ধি কৰিব। সেইকাৰণে মই আজি আপোনালোকক এটা কথা কৈছো, বহুত শক্তিশালী কৰক। আৰু প্ৰত্যেকজন, মই ইয়াত আজি আমাৰ যিসকল বেংগলী কমিউনিটিৰ মহিলা আহিছে, মই আপোনালোকক আজি এই দলগাঁৱৰ পৰা আপোনালোকক অনুৰোধ জনাইছো, এওঁলোকে বঙালী হিন্দুৰ কথা কয়, এওঁলোকে কা আনি পেলাই, আমি কা বিৰোধ কৰোতে আপোনালোকে আমাক বেয়া পাইছিলে, এওঁলোকে কাখন আনি আমাৰ কংগ্ৰেছৰ দিনৰ পৰা যিসকল মানুহক ইয়াত আছিলে, সুখে শান্তিৰে আহি আছিলে, এতিয়া তেওঁলোকক নতুনকে বিদেশী সজাই তেওঁলোকক ভীতিগ্ৰস্ত কৰি ইয়াত কা আনি পেলাই কলে যে এই চাউলৰ মাজৰ ধান চাপা দি হিন্দু বঙালীসকলক দেখুৱাই দিলে যে বাবা তহঁত কিন্তু আচল ভাৰতীয় নহয়, আমি অনুগ্ৰহ কৰি ভাৰতীয় দিছো বুলি, ভাৰতীয় নাগৰিকত্ব দিছো বুলি আপোনালোকক উপলঙা আৰু অসন্মান কৰিছে। সেয়ে মই আপোনালোকক আজি কৰজোৰে আহ্বান জনাইছো,
মই বেছি দীঘলীয়া নকৰো। প্ৰচণ্ড ৰ'দ, ইমান হাজাৰ হাজাৰ মহিলা আজি ইয়াত গোট খাইছে। মই আকৌ পুনৰবাৰ তুলিকা গগৈ ডাঙৰীয়ানীক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। মই মুজাম্মিল দাক দায়িত্ব দিছো, ব্লক সভাপতিসকলক দায়িত্ব দিছো যে এই পঞ্চায়তত আপোনালোকে দিন ৰাত একাকাৰ কৰি এই বহুৰূপী যিসকল বিধায়ক ইয়াত আছে, না ঘৰ কা, না ঘাট কা, না AIDF, না BJP, এইসকল বেপাৰীক উৎখাত কৰি দল গাঁৱৰ ৰাইজক আপোনালোকে বচাব লাগিব, ৰাজনৈতিকভাৱে সিকিউৰিটি দিব লাগিব। সেয়ে মই আপোনালোকক কৈছো, পঞ্চায়তত যাতে আজিৰ পৰাই আপোনালোকে দিনে নিশাই কাম কৰি আপোনালোকে পঞ্চায়ত বিলাক উদ্ধাৰ কৰিব লাগিব। মই সেই আজি আপোনালোকক মহিলাসকলক মই এটা কথা কৈছো, মহিলাসকলে কংগ্ৰেছৰ মিটিঙত আহিবলৈ ভয় কৰে বুলি কয়। ক'ত? ইয়াততো কোনেও ভয় কৰা নাই। ইয়াততো পীযুষ দিল্লীত থকাৰ পিছতো ইয়াত আজি হাজাৰ হাজাৰ মহিলা আহিছে, ইয়াততো কোনো মহিলা আহিবলৈ ভয় কৰা নাই। এখন সমাজ, এখন ঘৰ এগৰাকী মহিলাইহে ঠিক কৰিব পাৰে, এজন পুৰুষে এটা ল'ৰা ছোৱালী এখন ঘৰ এখন সমাজ ঠিক কৰিব নোৱাৰে। সেয়ে মই আই মাতৃসকলক আজি আপোনালোকক দায়িত্ব দি গৈছো, যিহেতুকে আপোনালোকে বুথে বুথে সদস্য হৈছে, বস্তুৰ দাম কিয় বৃদ্ধি হৈছে, মানুহৰ মাজত মিলা প্ৰীতি কিয় নাইকিয়া হৈছে, এইবিলাকৰ কাৰণ কি আপোনালোকে বুজাব লাগিব। মোৰ বিশ্বাস যে ২৬ ইয়াত আমি এজন কংগ্ৰেছৰ বিধায়ক বনাব পাৰিম নে নোৱাৰিম? ইয়াত কংগ্ৰেছ আছিল নে নাছিল? কংগ্ৰেছ আকৌ আহিব নে নাহে? মই সেয়ে আপোনালোকক অনুৰোধ কৰিছো, আজিৰ পৰা ইয়াত ইমান হাজাৰ হাজাৰ মহিলা আছে, প্ৰত্যেক গৰাকী মহিলা আজি আল্লাহৰ নামত আপোনালোকে নিজকে আজি প্ৰতিজ্ঞা কৰক যে আজিৰ পৰা দেশৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, আমাৰ ভাই ভনীৰ মাজত মিলা প্ৰীতিৰ স্বাৰ্থত আমি কংগ্ৰেছক সুৰক্ষা দিম। মই আপোনালোকক আজি আকৌ অনুৰোধ কৰিছো, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে কালি খুব ভাল কথা কৈছে, যেতিয়া কংগ্ৰেছে কিবা প্ৰশ্নৰ কথা সোধে, ডেভেলপমেণ্টৰ কথা সোধে, মোদীয়ে কয় জৱাহৰলাল নেহৰুৱে करके गया। কালি ঠিকেই কৈছে, जवाहरलाल नेहरू क्या करके गया, इंदिरा गांधी क्या करके गया, वो बात छोड़ दो, अभी तुम लोग क्या कर रहा है उस पे ध्यान दो। मैं महिलाসকলক অনুৰোধ কৰিছো, কংগ্ৰেছে 70 साल क्या किया বুলি যিটো নৰেন্দ্ৰ মোদীয়ে সোধে, মাতৃ সমাজে আজি নৰেন্দ্ৰ মোদী সোধক যে कांग्रेस तो जो किया, बैंक नेशनलाइजेशन किया, स्कूल कॉलेज डॉक्टर बनाया, इंजीनियर बनाया, जितना सड़क बनाया, पानी बिजली जितना कुछ बनाया, किसने बनाया? कांग्रेस ने बनाया। आज আপোনালোকে বিজেপি সোধক যে তোমালোকে কি বনালা? তোমালোকক যেতিয়া কিবা বনোৱাৰ কথা কওঁ, তোমালোকে জৱাহৰলাল নেহৰুৰ 70 বছৰ আগলৈকে তোমালোকে গুচি যোৱা। এতিয়া 70 বছৰ পিছুৱাই যাবনে আমি এতিয়া বৰ্তমানৰ কাইলে আমি কম দামত পেট্ৰল ডিজেল পাম নে নাপাম এইটো কথা চিন্তা কৰিব, নে 70 বছৰ আগত কি হৈছিল এইটো কথা চিন্তা কৰিব? হয় নে নহয়? সেইকাৰণে মই আপোনালোকক কৈছো, AIDF নাই, বদৰুদ্দিন আজমল ডাঙৰীয়াক ৰকিবুল হুছেইন ডাঙৰীয়াক বিদায় দিলে আৰু তেওঁ এটা মেচিন লগাই থাকে, বেছি দিন আৰু তেওঁ ৰাজনীতি কৰিব নোৱাৰে। য'ত বদৰুদ্দিন আজমল ডাঙৰীয়া নাই, তাত দলগাঁৱৰ বিধায়কজনে পাৰিব নেকি ৰাজনীতি কৰিব? পাৰিবনে? আমাৰ কোন কোন আছে? মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আছে, ৰাহুল গান্ধী ডাঙৰীয়া আছে, প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আছে, আমাৰ ভূপেন বৰা ডাঙৰীয়া আছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে, ৰকিবুল হুছেইন ডাঙৰীয়া আছে, দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, আৰু পাৰ্লিয়ামেণ্টত হিলাই থকা গৌৰৱ গগৈ ডাঙৰীয়া আছে। আছে নে নাই? আছে নে নাই? আৰু বিজেপিৰ হাতত কোন আছে? মিডিয়াক প্ৰেছ কনফাৰেন্স দিব নোৱাৰা, চুট বুট টাই পিন্ধি টেলিপ্ৰম্পটাৰ চাই ভাষণ দিয়া বাকী আৰু ফাঁকিৰ সদাগৰ নৰেন্দ্ৰ মোদী আছে। আৰু আমাৰ হাতত এনেকুৱা নেতা আছে যোনে ডেইলি ৰাইজৰ মাজত যাব পৰা এজন নেতা আছে। আছে নে নাই? সেইকাৰণে মই আপোনালোকক দীঘলীয়া নকৰি এটাই অনুৰোধ জনাইছো যে এতিয়া আমাৰ বিহু হ'ব, ইয়াতে বিহু নৃত্য গীত আপোনালোকে উপভোগ কৰক। ইয়াত খোৱাৰ ব্যৱস্থা আছে, পানীৰ ব্যৱস্থা আছে, আপোনালোকে জলপান কৰি যাব, ইমান দূৰৰ পৰা আপোনালোক আহিছে। মই এটাই কথা আপোনালোকক কৈছো, আল্লাহ তাআলাহে কি কৈছে যে ৰাস্তা দি যেতিয়া গৈ থাকিবা, পুৰাণৰ চূড়াত কি লিখা আছে? ৰাস্তা দি গৈ থাকোতে যদি ৰাস্তাত এটা পাথৰ থাকে,
পাথৰটো অতৰাই দিবা যাতে পিছৰ আফগানে আহি পাথৰটো জুতি নামাৰে সেইটো আল্লাহ তাআলাই শিকাইছে হয় নে নহয় সেইটো কোৰাণ শৰীফত আছে নে নাই আৰু এতিয়া হিমন্তই কয় যে কালি কয় যে মিয়া ঘিন কৰিব লাগে আকৌ আজি কৈছে যে ২৬ত মিয়া ভোট লৈ জিকিম যদি আপোনালোকে সঁচাকে ইছলামক বিশ্বাস কৰে 100 साल तक इस्लाम को खत्म कर देंगे बोली कोने কৈছিলে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে না নাই আৰু যদি হে হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰি দলগাঁও আকৌ আপোনালোকে যদি তেওঁৰ মতে কাম কৰে মোৰ ইচ্ছা আপোনালোকে যেটো গুনাহ বুলি কয় হেতুৱে গুনাহ মোৰ গীতাখনক যদি কোনোবাই যদি অপমান কৰে মোৰ কাৰণে বেলেগ কোনো প্ৰতিশোধৰ কথাটো নাই মই গীতাক অপমান কৰা মানুহজনক মই প্ৰতিশোধ নলওঁ কিন্তু তেওঁৰ লগত মই সমঝোতা নকৰো কৰিম নে নকৰো গতিকে ইছলামক 100 साल तक खत्म कर देंगे বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাক পঞ্চায়তত আপোনালোকে জিকাব নেকি জিকাবনে সেই কাৰণে মই কৈছো যদি সঁচাকে ধৰ্মক বিশ্বাস কৰে ধৰ্ম কি ধৰ্ম হৈছে বিশ্বাস ধৰ্মই কি কৈছে এটা ধৰ্মই আন এটা ধৰ্মক ঘৃণা নকৰা আদৰ আৰু সন্মান কৰাটো ধৰ্ম হয় নে নহয় বিজেপি এনেকুৱা এটা দল যিটো দলে গোটেই বছৰকে বছৰ মিয়া 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 কৈ আমাৰ হিন্দু মুছলমানৰ মাজত এটা মস্ত এখন দিৱাৰ আনি দিলে নে আৰু সেই দিৱাৰখন ভাঙিবৰ কাৰণে মুছলমান সম্প্ৰদায়ৰ লোকসকলে নিজৰ আত্মসন্মানৰ কাৰণে বাৰেপতি নিজকে দৈনিক প্ৰস্তুত কৰিবলগীয়া হৈছে যে খোদা মইতো মিয়া বুলি মোক যেটো কৰিছা মুক্তি তুমি সেইটো অসন্মানৰ কাৰণে পৃথিৱীত পঠোৱা নাই হয়নে গতিকে তাৰ প্ৰতিশোধ আমি নলওঁ আল্লাহ তাআলাহে দেখি আছে যে কালি মিয়া বুলি কয় আকৌ আজি তেওঁলোকে কৈছে মুছলমান আজি আমিতো আগতেও কৈছে মুছলমান বুলি তোমালোকে ঘৃণাৰে উপচাই দিছিলা সেই কাৰণে ইয়াৰ যিজন বিধায়ক আছে বিধায়কজনক প্ৰশ্ন কৰিব কালি কোনোবাই ক্ষমা খুজিব কৈছে নহয় চাইছে নে নাই টিভি চাইছে নে নাই গতিকে যিজনে নিজৰ জাতিক সন্মান নকৰে যিজনে নিজৰ কমিউনিটিক সন্মান নকৰে সেইজনৰ ওচৰত এটা সমষ্টি সুৰক্ষিত হয় নে নহয় এক বৃহৎ প্ৰশ্ন সেয়ে মই সকলোৰে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি মাতৃ সমাজক যাতে আপোনালোকে সমাজখন ঠিক কৰিব পাৰে আপোনালোকে আজিৰ পৰা দোৱা কৰক ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত যাতে অসমত কংগ্ৰেছে জিপাল হৈ ২৬ত যাতে আমি চৰকাৰ গঠন কৰিব পাৰো আৰু পঞ্চায়ত ইলেকশ্যনত যাতে প্ৰতিটো পঞ্চায়ত যাতে আমি দখল কৰি মই যেহেতুকে দলগাঁৱত মিটিং কৰি আছো ইয়াত দলগাঁও সমষ্টিৰ প্ৰত্যেক গৰাকী মাতৃ আজি আপোনালোকে দায়িত্ব লওক যে পঞ্চায়তত হিমন্ত বিশ্ব শৰ্মাৰ বাহিনীয়ে পইচা দিব লৈ ল'ব নহলে ৰিনিকি আকৌ মাটি কিনিব কিন্তু ভোট আপোনালোকে এবাৰ সিদ্ধান্ত কিন্তু সলনি নকৰিব বুলি আহ্বান জনাই সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি বুথে বুথে মহিলাৰ সদস্য অন্তৰ্ভুক্তি যি সফল কাৰ্যসূচী দলগাঁৱত আমাৰ মহিলা কংগ্ৰেছৰ নেতৃত্বত সফল হ'ল তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি শেষত মোৰ সহকৰ্মী তুলিকা গগৈ ডাঙৰীয়াৰ যে জন্মদিন মই সকলোৰে ওচৰত আপোনালোকৰ পৰা দোৱা বিচাৰিছো যে তেওঁ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি যাতে এটা শুদ্ধ মনেৰে সকলোকে লগত লৈ যাতে কাম কৰে আৰু মুজাম্মিল দাকো মই ব্লক সভাপতিকো আজি আমাৰ জেহেৰুল ডাঙৰীয়া তেখেতো আহিছে সাধাৰণ সম্পাদক ডাঙৰীয়া আহিছে জিলা সভানেত্ৰী আছে সকলোকে মই লগত লৈ পেলাই যাতে দলটো আমাৰ কৰ্মীৰ মাজত আমাৰ নেতাৰ মাজত যাতে বিভাজন নাথাকে সকলোৱে হাতে হাত ধৰি যাতে আমি আগুৱাই যাব পাৰো তাৰে কামনা কৰিছো বাকি ২৬ত টিকেট কি হ'ব দলে সিদ্ধান্ত কৰিব দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড